আজি আহিলোঁ এয়া ৰজাবাৰীলৈ। এই ৰজাবাৰীতে আকৌ দেখিছেনে এইবোৰ শিলৰ মূৰ্তি আপোনালোকক দেখুৱাবলৈ আহিছোঁ। এইবোৰ হৈছে কছাৰী ৰজাৰ দিনৰ শিলৰ মূৰ্তি। দেখিছে মই এতিয়া শিলৰ মূৰ্তিবোৰ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব আৰু ফেচবুক পেজটিলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। মই আজি আহিলোঁ এইয়াৰ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট কাছমাৰীত থকা ৰজাবাৰী। এই শিলৰ মূৰ্তিবিলাকৰ কিমান দিনৰ হয় আপোনালোকে জানেনে? দেখিছে কি সুন্দৰকৈ এই মূৰ্তিবোৰ সংৰক্ষণ কৰিছে, কিন্তু ইয়াতকৈও ভালকৈ সংৰক্ষণ কৰিব লাগে আমাৰ মতে, কাৰণ এইবোৰ হৈছে কছাৰী ৰজাৰ দিনৰ শিলৰ মূৰ্তি। এইবিলাকে আমাৰ পুৰণি কীৰ্তিচিহ্নসমূহ ৰক্ষা কৰিছে। এই বৰন্দৰীটো আপোনালোকে নিশ্চয় মন কৰিছে, কিমান ডাঙৰ ডাঙৰ গছ চাৰিওফালে আছে, আৰু এনেকৈ শিলৰ মূৰ্তিসমূহ কমেও 150টামান শিলৰ মূৰ্তি আছে। এই শিলৰ মূৰ্তিসমূহ ৰজাৰ পৰিয়ালৰ মৈদাম। আচলতে ৰজাৰ বংশৰ যিসকল ঢুকাইছে সেই সকলৰ চিহ্ন হিচাপে তেওঁলোকে মৰিশালি এনেকৈ মৈদাম কৰি শিলৰ মূৰ্তি হিচাপে ৰাখি থৈছে। আৰু এই শিলৰ মূৰ্তি ৰাখি থোৱা কমেও 100 বছৰ ওপৰ হ'ব, কাৰণ আহোম ৰজাৰ দিনৰ তাতকৈও আগৰ দিনত আমাৰ ইয়াত ৰাজত্ব কৰিছিল কছাৰী ৰজা, আৰু আহোম ৰজাৰ দিনৰ প্ৰায় 500 বছৰ ওপৰ হ'ল। গতিকে এই কছাৰী ৰজাৰ সকল ৰাজত্ব কৰা প্ৰায় 600-700 বছৰ হ'ব। গতিকে আপোনালোকক দেখুৱাবলৈ পাই সুখী হৈছোঁ যে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট কাছমাৰী ৰজাবাৰীটো এনেকুৱা এটা ৰজাৰ দিনীয়া যে বস্তু সংৰক্ষণ হৈ আছে। ইয়াৰ ওপৰত বহুতে চৰ্চা কৰি বা বহু লোকে তেওঁলোকৰ কছাৰীসকলেও হওক বুৰঞ্জী এতিয়ালৈকে চৰ্চা কৰি আছে, আৰু তেওঁলোকে ইয়াত ৰিচাৰ্চ কৰি যি পাইছে সকলোবোৰ ৰাইজৰ মাজত এৰি দিবলৈ সক্ষম হৈছে। গতিকে মই যোৱাবাৰ যি ঠেঙাল কছাৰী অধিৱেশন হৈছিল তাত গৈ বহু কথা জানিব পাৰিছোঁ, আৰু বহুকেইজন গৱেষকে এই বিষয়ে গৱেষণা কৰি আছে বুলি জানিবলৈ পাইছোঁ। আৰু এটা কথা জানি আচৰিত হৈছোঁ যে একেবাৰে সৰু সৰু কিছুমান ল'ৰাই এই বিষয়ত গৱেষণা কৰি আছে। তেওঁলোককো আচলতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেওঁলোকে যে আমাৰ অসমৰ এই কছাৰী ৰাজ্য কেনেকৈ হৈছিল, আৰু কছাৰীসকল ইয়াত থাকোঁতে কি কি অঘটন ঘটিছিল, কেনেকৈ ইয়াত তেওঁলোকৰ মূৰ্তিসমূহ স্থাপন কৰিবলৈ সুবিধা পালে, ক'ৰ পৰা ক'ত গৈ থাকিলে, এই বিষয়ৰ ওপৰত তেওঁলোকে ভালকৈ গৱেষণা কৰি আছে, আৰু পাহাৰৰ কোনটো দিশৰ পৰা আহিছিল সকলোবোৰ তথ্য দাঙি ধৰিছে তেওঁলোকে। শেষত মোৰ ভিডিঅ' যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।